নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ দ্বিতীয়টো চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ধনী হোৱাৰ পূৰ্বে মানুহে কেইটামান অদ্ভুত সংকেত লাভ কৰে এই সংকেতবোৰ আপুনিও লাভ কৰিছে নেকি আমি ক'বলৈ ওলোৱা কেইটামান সংকেতৰ যদি এটাও সংকেত আপুনি লাভ কৰে তেন্তে জানিব আপোনাৰ ভাল দিন আহি আছে আৰু খুব সোনকালে আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব যদি আপুনিও এনেকুৱা সংকেত পাই আছে তেন্তে কমেন্টত আমাক জনাবলৈ একেবাৰে নাপাহৰিব ভাল দিন অহাৰ পূৰ্বে কিছু শুভ ঘটনা আমাৰ জীৱনত ঘটিবলৈ আৰম্ভ কৰে এই ঘটনাসমূহে আমাক প্ৰমাণ দিয়ে যে আমাৰ ভাল দিন সমাগত যদি পুৱাই পুৱাই বা জীৱনত কিছু পৰিৱৰ্তন দেখে তেন্তে আপুনি বুজিব আপোনাৰ জীৱনত সৌভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে সকলোৱে জীৱনত সুখ সমৃদ্ধি বিচাৰে সকলোৱে বিচাৰে জীৱনৰ বেয়াখিনি দূৰ হৈ এক ভাল দিন আহক আৰু বেয়া দিন যেন কেতিয়াও নাহক সেয়াই সকলোৱে কামনা কৰে কিন্তু এয়া কেতিয়াও সম্ভৱ নহয় বেয়া দিন পাৰ কৰাটো সকলোৰে বাবে বহুত বেছি কষ্টকৰ হয় কিন্তু এই বেয়া দিন চলি থাকোতেই এনেকুৱা কিছুমান সংকেত মানুহে লাভ কৰে যিখিনিৰ পৰা আপুনি সহজেই অনুমান কৰি ল'ব পাৰিব আপোনাৰ ভাল দিন আহি আছে আজি এই সংকেতবোৰৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি কেৱল মন দি শুনি যাব এটা কথা সত্য সময় সকলোৰে বাবে কেতিয়াও একে নাযায় আজি যদি আপোনাৰ বেয়া দিন চলি আছে তেন্তে আপুনি ভাগি নপৰিব খুব সোনকালে ভাল দিনো আপোনাৰ জীৱনলৈ আহি আছে আৰু যদি আজি আপোনাৰ ভাল দিন চলি আছে তেন্তে যিকোনো মুহূৰ্তত আপোনাৰ জীৱনলৈ বেয়া দিনো আহিব পাৰে গতিকে তাৰ বাবেও আপুনি প্ৰস্তুত থাকিব লাগিব এয়াই চিৰন্তন এয়াই প্ৰকৃতিৰ নিয়ম প্ৰতিটো ৰাতিৰ শেষত দিন যেনেকৈ আহে মানুহৰ জীৱনত দুখো তেনেকৈ হাজাৰ দুখ থাকিলেও এদিন সুখ আহিবই এয়াই সত্য এয়াই জীৱন চক্ৰ বেয়া সময় চলি আছে মানে ভাল সময় আহিবই আৰু ভাল সময় চলি আছে মানে আপুনি বেয়া সময়ৰ বাবে সাজু থাকিব লাগিব ভাল দিনবোৰ সদায় হাঁহি ফূৰ্তিৰে পাৰ হৈ যায় কিন্তু বেয়া সময়খিনি পাৰ হোৱাটোহে বৰ কঠিন হৈ পৰে বেয়া সময়ত এটাই প্ৰতীক্ষা থাকে কেতিয়া এই সময়খিনি পাৰ হ'ব আৰু কেতিয়া জীৱনলৈ ভাল দিন আহিব এনেকুৱা সময়খিনিত আপুনি এনে কিছুমান সংকেত লাভ কৰিব যিখিনিয়ে স্পষ্ট কৰি দিব আপোনাৰ ভাল দিন আহি আছে সেই সংকেতবোৰৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনাৰ ভাল সময় যে চলি থকা নাই তাৰো আপুনি কিছু সংকেত লাভ কৰিব ঘৰখনত কিছুমান অদ্ভুত স্থবিৰতা আপুনি নিজেই দেখিবলৈ পাব ঘৰৰ দুৱাৰমুখত আহাৰ বিচাৰি অহা গাইজনীক আপুনি কিবা খুৱাব বিচাৰিলেও আপোনাৰ হাতেৰে একোৱেই নাখাব আমাৰ জীৱনলৈ যেতিয়াই ভাল বেয়া সময় আহে আমাক প্ৰকৃতিয়ে কিছু সংকেত দিয়ে আমি সেইবোৰৰ বিষয়ে ইমান ভালকৈ নাজানো বাবেই সেই সংকেতবোৰ আমি বুজি নাপাওঁ সেইবাবে এই ভিডিঅ'টোত আজি আপুনি সেই সংকেতবোৰৰ বিষয়ে জানিব পাৰিব যিখিনি আপোনাক মোক প্ৰকৃতিয়ে দিয়ে আহক জানি লওঁ আমাৰ জীৱনলৈ ভাল সময় অহাৰ পূৰ্বে কোনবোৰ শুভ কাৰ্য আমাৰ জীৱনত হ'বলৈ ধৰে আপোনাৰ ঘৰৰ চৌহদত বা ঘৰৰ চালত যদি কাউৰীয়ে কলকলায় তেন্তে বুজিব আপোনাৰ ঘৰলৈ আলহী আহিব সম্পৰ্কীয় কোনোবা মানুহ আপোনাৰ ঘৰলৈ আহি আছে যদি বগা গাইগৰু ঘৰৰ চৌহদত সোমাই চিঞৰিছে তেন্তে বুজিব আপোনাৰ ঘৰৰ সুখ সমৃদ্ধি বৃদ্ধি হ'বলৈ গৈ আছে যদি দেখিছে গাইজনী আপোনাৰ ঘৰলৈ সোমাই আহিছে তেতিয়া গাইজনীক আপুনি পেট ভৰাই খাবলৈ দিব আৰু গোমাতাৰ সেৱা ল'বলৈ একেবাৰে নাপাহৰিব খেতিডৰা বা আপোনাৰ বাগিচাখনলৈ অহা গাইজনীয়ে লক্ষ্মী অহাৰ সংকেত প্ৰদান কৰে সেইবাবে গাইজনীক খেদি পঠিয়াবলৈ বৃথা চেষ্টা আপুনি নকৰিব গাইজনীক ক'ৰবাৰ পৰা আহি আপোনাৰ পদূলিত ৰৈ গ'লে ঘৰত গাইজনীয়ে খাব পৰা যিয়েই বস্তু আছে সেয়াই আপুনি উলিয়াই দিব এনেকুৱা কৰিলে আপুনি শুভ ফল লাভ কৰিব ইয়াৰ পিছৰ সংকেতটো হ'ল যদি পুৱা উঠিয়েই মন্দিৰৰ ভজন কীৰ্তন শংখ ঘণ্টা ধ্বনি আপুনি শুনে এয়া খুবেই ভাল বুলি কোৱা হয় যদি ক'ৰবালৈ গৈ থকাৰ পথত
সোঁফালে বান্দৰ দেখে তেন্তে সেয়া হাতলৈ ধন অহাৰ সংকেত বুলি বিশ্বাস কৰা হয়। যদি পুৱা উঠিয়েই শ্ৰীফল বা নাৰিকলৰ দৰ্শন আপোনাৰ হয় তেন্তে বুজিব কিবা ভাল খবৰ আপুনি লাভ কৰিবলৈ গৈ আছে। সেইবাবে পুৱা উঠিয়েই পূজাঘৰত থকা নাৰিকল ভাগ এবাৰ দৰ্শন কৰি ল'ব লাগে। ইয়াৰ পিছৰ সংকেত হ'ল সপোনত সৰ্প দৰ্শন। সপোনত যদি বগা বা সোণোৱালী ৰঙৰ সৰ্প দেখা পায় তেন্তে ভাগ্য উদয় হোৱাৰ এয়া এক সংকেত বুলি বিশ্বাস কৰা হয়। ইয়াৰ পিছৰ সংকেত হ'ল চৰাইৰ বিষ্ঠা ত্যাগ। ভাগ্যৱানজনৰ গাতহে চৰায়ে বিষ্ঠা ত্যাগ কৰে। হঠাৎ প্ৰকৃতিৰ মনোৰম ৰূপ যদি দেখা পায় তেন্তে এয়া খুবেই শুভ বুলি ধৰা হয়। যদি কাষতে বিল বা জলাশয় আছে তেন্তেতো আৰু কথাই নাই। ঘৰখনৰ কোনোবা লোক যদি ক'ৰবালৈ গৈ আছে তেন্তে ভুলতো আপুনি পিছফালৰ পৰা মাত নিদিব। পিছফালৰ পৰা যদি মাত দিয়ে কোনফালে যাওঁ বুলি যদি আপুনি সোধে এয়া কিন্তু একেবাৰে শুভ নহয়। বৰষুণৰ মাজতে যদি আকাশত সূৰ্যটো দেখা পায় তেন্তে সেয়াও খুবেই শুভ। আপোনাৰ আৰ্থিক প্ৰগতিৰ লক্ষণ সেয়া। শুই উঠিয়ে যদি কিবা বগা বস্তু যেনে দৈ বা গাখীৰ দৰ্শন কৰে সেয়া খুবেই শুভ বুলি ধৰা হয়। ৰাজপথেৰে গৈ থকা হাতীটোৱে যদি আপোনাৰ ঘৰৰ পদূলিত সুৰডাল ওপৰলৈ তুলিছে তেন্তে বুজিব এয়া আপোনাৰ উন্নতিৰ সংকেত। ইয়াৰ পিছৰ সংকেতটো হ'ল ওলোটাকৈ কাপোৰ পিন্ধা। কেতিয়াবা আমি লৰালৰিৰ কোবত ওলোটাকৈ কাপোৰ পিন্ধো। যদি দুবাৰ এনেকৈ ভুলবশতঃ আপুনি ওলোটাকৈ কাপোৰ পিন্ধে তেন্তে বুজিব সোনকালে ভাল সময়ে আপোনাৰ দুৱাৰত টুকৰ মাৰিবহি। যদি আপুনি ক'ৰবালৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছে আৰু হঠাৎ যদি কিবা পাহৰি আহিছে বা পাহৰি অহা যেন অনুভৱ হয় তেন্তে বুজিব এয়া বেয়া সময় দূৰ হোৱাৰ সংকেত। ৰাস্তাত যদি 4টা পাতৰ লক্ষ্মীযুক্ত মুদ্ৰা পায় তেন্তে সেয়া সদায় সযতনে ৰাখক, কাৰণ সেই মুদ্ৰাই আপোনাৰ ভাগ্য সলাই দিব পাৰে। যদি পথৰ কুকুৰে আপোনাৰ ঘৰত থাকিবলৈ আহে তেনে ক্ষেত্ৰত কুকুৰটোক খেদি পঠিওৱা বা মৰাতকৈ এটুকুৰা আশ্ৰয় দিয়ক, আহাৰ দিয়ক। বৰষুণৰ পিছত ভেকুলীয়া তুৰতুৰালেও ভাল বুলি কোৱা হয়। পুৱাই পুৱাই যদি ৰাস্তাত কুঁহিয়াৰ দেখে তেন্তে সেয়া ধন লাভৰ সংকেত। বহুতেই কয় পঁইতাচোৰা দেখা বা পঁইতাচোৰাৰ মাত শুনাটো বেয়া দিন শেষ হোৱাৰ সংকেত। হাতলৈ ধন আহিলে সোঁহাতৰ তলুৱা খুব খজুৱায়। ঘৰৰ চৌহদত ঘৰচিৰিকাৰ কলৰৱ খুবেই ভাল সংকেত বুলি গণ্য কৰা হয়। এইবোৰ একোটা সংকেত যিবোৰ আমাক প্ৰকৃতিয়ে দিছে। এই সংকেতবোৰ আমি বুজি ল'ব পাৰিলে আমি জানিব পাৰিম আমাৰ জীৱনত কি হ'বলৈ গৈ আছে। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।